অদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ অনুষ্ঠিত কৰে। সেয়েহে আজি সংবাদমেলত ব্যৱসায়ী সন্থাৰ সদস্যসকলে সাংবাদিকক জনায় যে যোৱা 21 ডিচেম্বৰ 2014 তাৰিখে সন্থাৰ প্ৰতিনিধি সভাত গৃহীত প্ৰস্তাৱ মৰ্মে GMC কৰ্তৃপক্ষই NGOৰ জৰিয়তে ব্যৱসায়ীসকলৰ ওপৰত জাপি দিয়া কলা আইনৰ জৰিয়তে কৰ সংগ্ৰহ 7 দিনৰ ভিতৰত বন্ধ কৰাৰ বাবে সময়সীমা বান্ধি দিছে। এই কথা প্ৰকাশ কৰি সাংবাদিকসকলক জনায়। গতিকে সেই কলা আইন আৰু কৰ সংগ্ৰহৰ বিষয়ক লৈ ইয়াৰ আগতে GMCৰ আয়ুক্ত, মেয়ৰ, জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীকে ধৰি বহুবাৰ স্মাৰক পত্ৰ দি স্মৰণ কৰা হৈছে, কিন্তু আজি পৰ্যন্ত কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আনফালে গুৱাহাটীৰ বিভিন্ন বজাৰৰ পৰা ব্যৱসায়ীসকলক ভীতি, অন্ত্ৰাস আৰু জোৰ জুলুম কৰি GMC আয়ুক্তৰ নিৰ্দেশ মৰ্মে NGOৰ জৰিয়তে অনৈতিকভাৱে যধে মধে কৰ সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে। গতিকে অদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেয়েহে অহা 21 জানুৱাৰী 2015 তাৰিখে দিনৰ 11 বজাৰ পৰা 12 বজাৰ ভিতৰত প্ৰতিটো শাখা সমিতিয়ে নিজ নিজ বজাৰ অঞ্চলত জাবৰ সংগ্ৰহৰ নামৰ অনৈতিক কৰ সংগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী সভা পালন কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণতোষ ৰয়ে কয়। আমি গুৱাহাটী মিউনিচিপালিটি GMCৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে গুৱাহাটীত NGOবিলাকে কৰ সংগ্ৰহ কৰিছে, জাবৰ জোঁথৰ সংগ্ৰহ কৰাৰ নামত কৰ সংগ্ৰহ কৰিছে। ইয়াৰ সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি আমাৰ 140টা ব্যৱসায়ী সন্থা বজাৰ কমিটি লৈ যি চেণ্ট্ৰেল কমিটি আমি প্ৰতিনিধি সভাৰ জেনেৰেল মিটিঙৰ সিদ্ধান্ত মৰ্মে আমি NGOক জাবৰ জোঁথৰৰ নামত 1 পইচা কৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে এই নিমিত্তে তেওঁলোকে আমি বহুবাৰ তেওঁলোকক স্মাৰক পত্ৰ, স্মৰণ পত্ৰ দিয়াৰ পিছতো কোনো ধৰণৰ এই কলা আইন বাতিল কৰা নাই বা আমাৰ লগত যোগাযোগ স্থাপন কৰা নাই। গতিকে সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে অহা 21 জানুৱাৰী গুৱাহাটীৰ বিভিন্ন বজাৰ অঞ্চলত আঞ্চলিকভাৱে প্ৰতিবাদ দিৱস আমি পালন কৰিম। প্ৰত্যেকটা বজাৰ অঞ্চলতে নিজৰ বেনাৰত প্ৰত্যেক বজাৰ অঞ্চলতে এই প্ৰতিবাদ দিৱস ৰাতিপুৱা 11টাৰ পৰা 12 বজালৈকে এই প্ৰতিবাদ সভাৰ কাৰ্যসূচী ঘোষণা কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।